ডিয়ার স্টুডেন্ট, আজি আমি আলোচনা কৰিম ন্যাশনাল পলিসি অফ এডুকেশন 1986 ইয়াৰ সাইলেন্ট ফিচাৰসমূহ আমি আলোচনা কৰিম। এই বিষয়বস্তুটো আমাৰ প্ৰথম অধ্যায়ৰ তৃতীয় যেটো আমাৰ টপিক আছে সেই টপিকত অন্তৰ্ভুক্ত। তো ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিষয়ে আলোচনা কৰাৰ আগতে ৰাষ্ট্ৰীয় শিক্ষানীতি আহিল আচলতে ক'ৰ পৰা সেই বিষয়ে কিছু আমি পৰিচিত হোৱা উচিত। আমি জানো 1968 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত কোৱা হৈছিল যে প্ৰতি 5 বছৰ মূৰে মূৰে শিক্ষাৰ উন্নতি সম্পৰ্কে আলোচনা কৰা হ'ব আৰু নতুন শিক্ষানীতি তথা কাৰ্যসূচী প্ৰস্তুত কৰি থকা হ'ব। 1985 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নেতৃত্বত কেন্দ্ৰত এখন নতুন চৰকাৰ গঠন হৈ উঠে। সেই চৰকাৰে সংসদত ঘোষণা কৰে যে দেশৰ অৰ্থনৈতিক আৰু বিজ্ঞান প্ৰযুক্তিৰ দিশত হোৱা অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন শিক্ষানীতি গঠন কৰি তোলাটো বিশেষ প্ৰয়োজন হৈ পৰিছে। সেই উদ্দেশ্য আগত ৰাখি 5 বছৰীয়া পৰিকল্পনাসমূহত শিক্ষাৰ ক্ষেত্ৰত হোৱা ত্ৰুটি বিচ্যুতি সম্পৰ্কে আলোচনা কৰা হয় আৰু ভৱিষ্যতৰ বাবে কাৰ্যপন্থা হাতত লোৱা হয়। আৰু উক্ত প্ৰস্তাৱ মৰ্মে আমাৰ 1986 চনত বিশেষকৈ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উদ্যোগত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি গ্ৰহণ কৰা হয় আৰু যি শিক্ষানীতিৰ আধাৰত বৰ্তমানলৈকে আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো পৰিচালিত হৈ আছে। 1964-66 চনত কোঠাৰী আয়োগৰ পৰামৰ্শ মতে 1968 চনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় শিক্ষানীতি গ্ৰহণ কৰা হয়। মনত ৰাখিবা 1986 যেটো ৰাষ্ট্ৰীয় শিক্ষানীতি এই ৰাষ্ট্ৰীয় শিক্ষানীতিক নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি বুলিও কোৱা হয়, কিন্তু প্ৰথম ৰাষ্ট্ৰীয় শিক্ষানীতি 1968 চনত ভাৰতবৰ্ষত গ্ৰহণ কৰা হয়। কিন্তু আমাৰ ভাৰতবৰ্ষৰ যেহেতুকে ৰাজনৈতিক মতাদৰ্শৰ দ্বাৰা শিক্ষা ব্যৱস্থাটো পৰিচালিত হৈ আছে আৰু সেইটো আমি ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ আগৰ পৰা পূৰ্বৰ পৰা আমি দেখিবলৈ পাইছোঁ। আগতে ৰজা মহাৰজাবিলাকে যেতিয়া আছিল তেতিয়া গুৰুকুল প্ৰথা আছিল, পাঠশালা আছিল, টোল আছিল, মক্তব আছিল, মাদ্ৰাছা আছিল। তাৰ মানে শাসক শ্ৰেণী পৰিৱৰ্তন হোৱাৰ লগে লগে শিক্ষা ব্যৱস্থাটো পৰিৱৰ্তন হোৱা আমি দেখিবলৈ পাইছোঁ। সেই মৰ্মে 1979 চনত জনতা চৰকাৰে আৰু এটা ৰাষ্ট্ৰীয় শিক্ষানীতি গ্ৰহণ কৰে। যদিও 1968 চনত যেটো ৰাষ্ট্ৰীয় শিক্ষানীতি গ্ৰহণ কৰা হৈছিলে সেইটো আছিল কংগ্ৰেছ চৰকাৰৰ দিনত, কিন্তু 1979 চনত যেতিয়া চৰকাৰ পৰিৱৰ্তন হৈ জনতা চৰকাৰ হয়, সেই জনতা চৰকাৰে কি কৰিলে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি গ্ৰহণ কৰিলে 1979 চনত। কিন্তু সেই ৰাষ্ট্ৰীয় শিক্ষানীতিটো কাৰ্যকৰী নহ'ল এই কাৰণে জনতা চৰকাৰ মাত্ৰ অলপ দিনৰ কাৰণেহে কেন্দ্ৰ চৰকাৰ ভৰ্তি আছিল। 1985 চনত ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হোৱাত তেওঁ শিক্ষা ব্যৱস্থাৰ মূল্যায়নৰ ব্যৱস্থা কৰে। ভাৰত চৰকাৰৰ উদ্যোগত 1985 চনত অৰ্থাৎ ৰাজীৱ গান্ধীৰ নেতৃত্বত শিক্ষাৰ প্ৰত্যাহ্বান নামৰ চেলেঞ্জ অফ এডুকেশ্যন নামৰ এখন আলোচনী প্ৰকাশ কৰে আৰু গণতান্ত্ৰিক ভাৱধাৰাৰে ভাৰতীয় নাগৰিকসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে। ৰাজীৱ গান্ধীয়ে যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল, তেখেত খুব ডেকা কালতে প্ৰধানমন্ত্ৰী হৈছিলে আৰু তেখেতে বিদেশত উচ্চ শিক্ষা গ্ৰহণ কৰিছিলে, যাৰ কাৰণে তেখেতে অনুভৱ কৰিছিলে ৰাষ্ট্ৰৰ বিকাশ তেতিয়াই সম্ভৱ হ'ব যেতিয়া আমাৰ ৰাষ্ট্ৰৰ নাগৰিকসকলে সুশিক্ষাৰে শিক্ষিত হ'ব আৰু তেতিয়াই ৰাষ্ট্ৰৰ বিকাশ ত্বৰান্বিত হ'ব বুলি তেখেতৰ এটা ধাৰণা আছিলে। আৰু তেখেতে আধুনিক শিক্ষাৰ পৃষ্ঠপোষক আছিল, আমাৰ পৰম্পৰাগতভাৱে চলি থকা শিক্ষা ব্যৱস্থাৰ সম্পূৰ্ণ বিৰোধ আছিল, কাৰণ সেই শিক্ষা ব্যৱস্থাৰে যেটো বিশ্বৰ যিখিনি অগ্ৰগতি হৈছে সেই অগ্ৰগতিৰ লগত ভাৰতে কেতিয়াও ফেৰ মাৰিব নোৱাৰিব বুলি তেখেতে বিশ্বাস কৰিছিল। সেই উদ্দেশ্য আগত ৰাখি তেখেতে ভাৰতবৰ্ষত ৰাইজৰ পৰা আগতে যিমানখিনি শিক্ষা আয়োগহে আছিল, বিভিন্নজনৰ নেতৃত্বত শিক্ষা আয়োগ গঠন কৰা হৈছিলে, যেনে ৰাধাকৃষ্ণন শিক্ষা আয়োগ বা বিশ্ববিদ্যালয় শিক্ষা আয়োগ, তাৰাচান্দ কমিটি, ডক্টৰ তাৰাচান্দ কমিটি, তাৰপিছত আহিল আমাৰ মোডালিয়াৰ আয়োগ, তাৰপিছত কোঠাৰী আয়োগ। কিন্তু ৰাজীৱ গান্ধী কি কৰিলে, কাৰো নেতৃত্বত
শিক্ষা ব্যৱস্থাটো পৰিৱৰ্তন সাধন নকৰিলে তেখেতে কি কৰিলে ডাইৰেক্ট জনতাৰ পৰা অৰ্থাৎ ভাৰতবৰ্ষৰ জনগণৰ পৰা শিক্ষা ব্যৱস্থা কেনে হোৱা উচিত তাৰ মতামত লোৱাৰ কাৰণে চ্যালেঞ্জ অফ এডুকেশ্যন নামৰ এখন আলোচনী প্ৰকাশ কৰিলে, যি আলোচনীত শিক্ষা ব্যৱস্থা সম্বন্ধে ভাৰতবৰ্ষৰ যিকোনো মানুহে নিজৰ লেখাবিলাক প্ৰকাশ কৰিব পাৰিছিলে আৰু এইটো কৰা হৈছিল 1985 চনত। ইয়াৰ বাবে 12টা ৰাষ্ট্ৰীয় আলোচনা চক্ৰ চ্যালেঞ্জ অফ এডুকেশ্যনৰ বাবে বা ৰাষ্ট্ৰীয় শিক্ষানীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয়ভাৱে 12টা আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল আৰু 17টা আঞ্চলিক আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল। ৰাষ্ট্ৰীয় আলোচনা চক্ৰ গোটেই ভাৰতবৰ্ষ মিলি আলোচনা মিটিং বহিছিল, কনফাৰেন্স হৈছিলে আৰু 17টা আঞ্চলিক কনফাৰেন্স হৈছিলে, অৰ্থাৎ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত যাই এই আলোচনা চক্ৰটো অনুষ্ঠিত কৰিছিল। আৰু তোমালোকে মনত ৰাখিবা চ্যালেঞ্জ অফ এডুকেশ্যন ভাৰতবৰ্ষৰ বিভিন্ন ভাষাত ই প্ৰকাশ হৈছিলে যাতে সকলোৱে মনৰ ভাৱ সুন্দৰভাৱে প্ৰকাশ কৰিব পাৰে। সেই সময়ৰ শিক্ষামন্ত্ৰী অৰ্থাৎ ৰাজীৱ গান্ধীৰ কাৰ্যকালত যিজন শিক্ষামন্ত্ৰী আমাৰ ভাৰতবৰ্ষৰ আছিল তেখেত আছিল কৃষ্ণপাল পাণ্ডে। তেখেতৰ নেতৃত্বতো শিক্ষা দপ্তৰে এডুকেশ্যন ডিপাৰ্টমেণ্টে বিভিন্ন আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিলে। মানৱ সম্পদ উন্নয়ন দপ্তৰে হিউম্যান ৰিসোৰ্স ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে কি কৰিলে জাতীয় শিক্ষানীতি 1986 এক উপস্থাপন নাম দি এক প্ৰতিবেদন প্ৰস্তুত কৰিলে। কাৰ ওপৰত ভিত্তি কৰি চ্যালেঞ্জ অফ এডুকেশ্যনৰ নামৰ যিটো আলোচনী সেই আলোচনীত বিভিন্নজনে প্ৰকাশ কৰা প্ৰবন্ধ, ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ 12টা ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ প্ৰস্তাৱ, 17টা আঞ্চলিক আলোচনা চক্ৰৰ প্ৰস্তাৱসমূহ, তাৰ বাদেও ভাৰতবৰ্ষৰ শিক্ষা দপ্তৰে যিখিনি আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল সেই আলোচনা চক্ৰসমূহৰ পৰামৰ্শসমূহ, এই সকলোবিলাক মিলি আমাৰ যিটো হিউম্যান ৰিসোৰ্স ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থাৎ মানৱ সম্পদ উন্নয়ন দপ্তৰে এটা প্ৰতিবেদন প্ৰস্তুত কৰিলে, যি প্ৰতিবেদনৰ নাম দিয়া হ'ল জাতীয় শিক্ষানীতি 1986 এক উপস্থাপন। সেই প্ৰতিবেদন প্ৰস্তুত কৰিলে আৰু সেই প্ৰতিবেদনখন ৰাষ্ট্ৰীয় বিকাশ পৰিষদ অৰ্থাৎ নেশ্যনেল কাউন্সিল অফ ডেভেলপমেণ্ট আৰু ৰাষ্ট্ৰীয় শিক্ষা উপদেষ্টা পৰিষদ পৰ্যালোচনা কৰি, যদিও প্ৰতিবেদনখন প্ৰস্তুত কৰিছিলে কোনে ৰাষ্ট্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰে আৰু সেই প্ৰতিবেদনখন পৰ্যালোচনা কৰিলে কোনে ইভ্যালুৱেশ্যন কৰিলে ৰাষ্ট্ৰীয় বিকাশ পৰিষদ আৰু ৰাষ্ট্ৰীয় শিক্ষা উপদেষ্টা পৰিষদে সেই প্ৰতিবেদনখন পৰ্যালোচনা কৰি 8 মে 1986 চনত লোকসভাত গৃহীত কৰায়। অৰ্থাৎ পৰামৰ্শ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ ভাৰতবৰ্ষৰ জনগণে দিছিল আৰু সেই জনগণৰ পৰামৰ্শসমূহ লোকসভাত অৰ্থাৎ নিম্ন সদন যাক আমি কওঁ ভাৰতবৰ্ষৰ সেই লোকসভাত 8 মে দিনাখন গৃহীত হয় আলোচনা কৰি আৰু 13 মেৰ দিনাখন ৰাজ্যসভাত গৃহীত কৰা হয়। একে বছৰৰে 8 মে দিনাখন লোকসভাত গৃহীত কৰা হয় আৰু 13 মেৰ দিনাখন ৰাজ্যসভাত বা উচ্চ সদনত ইয়াক গৃহীত কৰি ইয়াৰ নাম দিয়া হয় ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 আৰু যি শিক্ষানীতিৰ আধাৰত বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটো পৰিচালিত হৈ আছে। 1990 চনত ৰামমূৰ্তি কমিটিয়ে ইয়াৰ কিছু সংশোধনৰ কাৰণে ভাৰত চৰকাৰক পৰামৰ্শ আগবঢ়ায়। ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 1990 চনত কিছু সংশোধন কৰা হয়। কাৰ নেতৃত্বত? প্ৰফেচাৰ ৰামমূৰ্তি কমিটিৰ নেতৃত্বত কিছু সংশোধন কৰা হয়। 1991 চনতো ডক্টৰ জনাৰ্দন ৰেড্ডি কমিটিয়ে ইয়াৰ কিছু সংশোধনৰ প্ৰস্তাৱ দিয়ে আৰু সেই হেতুকে 1992 চনৰ পৰা কিছু সংশোধিত ৰূপত পৰিৱৰ্তন কৰি বৰ্তমানলৈকে সেই ৰাষ্ট্ৰীয় শিক্ষানীতি 1986টো প্ৰচলিত হৈ
আছে আমাৰ শিক্ষা ব্যৱস্থাত। আগৰখিনি শিক্ষা ব্যৱস্থাটো আছিল আমাৰ কি বিভিন্ন কমিটিৰ অনুমোদন বা পৰামৰ্শ, কিন্তু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কথাবিলাক কি এটা আইন। ৰাষ্ট্ৰীয় শিক্ষানীতিটো হ'ল আইন, যিহেতুকে ই লোকসভা আৰু ৰাজ্যসভাত পৰা বিল পাছৰ মাধ্যমেদি এই নীতিটো গ্ৰহণ কৰা হয়। এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল লক্ষ্য বা উদ্দেশ্য কি আছিলে? শিক্ষাই মানৱ সম্পদ উন্নয়নত এটি গুৰুত্বপূৰ্ণ ভূমিকা কৰি আছে। সেইকাৰণে মানৱ সম্পদ উন্নতি সাধন কৰাই হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল লক্ষ্য বা উদ্দেশ্য। মানৱ সম্পদ ডেট মিনছ আমাৰ উন্নতি সাধন কৰাই হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল উদ্দেশ্য। ৰাষ্ট্ৰৰ কল্যাণ আৰু বিকাশৰ মূল মন্ত্ৰ হ'ব শিক্ষা। দ্বিতীয় লক্ষ্য আৰু উদ্দেশ্য হ'ল ৰাষ্ট্ৰৰ কল্যাণ আৰু বিকাশ সাধন কৰা। শিক্ষাৰ সফল প্ৰয়োগ হ'লে ৰাষ্ট্ৰৰ কল্যাণ সম্ভৱ হৈ উঠে। সকলো ৰাষ্ট্ৰ সময় বিৱৰ্তনে কঢ়িয়াই আনিব পৰা প্ৰত্যাহ্বান সন্মুখীন হ'ব পৰাকৈ শিক্ষা ব্যৱস্থাক সজাই পৰাই তোলাৰ লগতে প্ৰয়োজনসমূহ পূৰণ কৰিব পৰাকৈ শিক্ষা ব্যৱস্থাক উপযুক্ত কৰি তোলাৰ আঁচনি হাতত লোৱা হয়। আৰু তৃতীয় লক্ষ্য বা উদ্দেশ্যটো হ'ল নতুন চিন্তাধাৰা আৰু বৈজ্ঞানিক দৃষ্টিভংগী আগত ৰাখি আমি আগবাঢ়িব লাগিব। আমাৰ পুৰণি চিন্তাধাৰা ত্যাগ কৰি আমাৰ নতুন চিন্তাধাৰা গ্ৰহণ কৰিব লাগিব। অৰ্থাৎ আমাৰ যিবিলাকে শিক্ষাৰ্থী শিক্ষা গ্ৰহণ কৰিব, সিহঁতৰ দৃষ্টিভংগী হ'ব নতুন আৰু সিহঁতৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে নিজৰ জীৱনটো আগবঢ়াই লৈ যাব। 4 নম্বৰ লক্ষ্য আৰু উদ্দেশ্যটো হ'ল আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি, সেয়া হ'ল বিশ্ব ভাতৃত্ব আৰু সহযোগিতা। বিশ্ব ভাতৃত্বৰ কথাটো এইকাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে যে যিহেতুকে আমি উন্নয়নশীল ৰাষ্ট্ৰ, এই উন্নয়নশীল ৰাষ্ট্ৰই আমি কেতিয়াও বেলেগৰ সহায় আৰু সহযোগিতা অবিহনে আগবাঢ়ি যোৱাটো সম্ভৱ নহয়। আমি সকলো মিলি বিশ্বৰ য'ত য'ত ভাল ভাল শিক্ষা ব্যৱস্থা আছে আৰু সেইবিলাক আমি গ্ৰহণ কৰিব লাগে আৰু সকলো দেশৰ প্ৰতি আমাৰ সদ্ভাৱ আমি সৃষ্টি কৰাটোৱে হ'ব মূল উদ্দেশ্য। কৰ্ম আৰু জ্ঞানৰ সংযোগ। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পঞ্চম যিটো লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি আগবাঢ়িছিল সেয়া হ'ল কৰ্ম আৰু জ্ঞানৰ সংযোগ। যে জ্ঞানৰ মাধ্যমেদি কৰ্ম কৰিলে সেই কৰ্মটো আমাৰ সফল ৰূপায়ণ হয়, আৰু যদি সেই কৰ্মটো আমি জ্ঞান যদি ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে আমাৰ বিকাশত বহুত বাধাৰ সৃষ্টি হয়, যিটো আমি বাস্তৱ ক্ষেত্ৰত দেখিবলৈ পাওঁ। যেনে আগতে আমি পৰম্পৰাগতভাৱে খেতি কৰিছিলোঁ, যাৰ কাৰণে খেতিৰ পৰা উৎপাদিত সামগ্ৰী অতি নগণ্য আছিল।